নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ অতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ দ্বিতীয় ভাগ উন্মেষ। ঠিক আছে, আগৰ ভিডিঅ'বোৰটো তোমালোকে চাইছাই ন? আগৰ ভিডিঅ'ত মই সকলোবিলাক চেপ্টাৰৰ মানে প্ৰশ্ন উত্তৰ মই কি ধুনীয়াকৈ দি দিছোঁ, তোমালোকে চাইছা। চ' আজি আমি উন্মেষৰ আমি আলোচনা কৰিম পাঠ 10। ঠিক আছে, সতৰ্কতাই সুৰক্ষা। গতিকে তোমালোকে মানে ভালদৰে পাঠটি চাই যাবা। মই কি ধুনীয়াকৈ প্ৰশ্ন উত্তৰবোৰ মানে তোমালোকক মই নিজৰ মতে বনাই দিছোঁ। চ' আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো শেষলৈকে চাবা। আৰু তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোৰ কাৰণে এটা পেয়াৰ আছে কমেণ্ট কৰিব। ঠিক আছে, চ' এতিয়া মানে ইয়াতে আহিল যে কি পাঠ 10 সতৰ্কতাই সুৰক্ষা। গতিকে ইয়াতে মানে কিহৰ কথা বুজাইছে এই চেপ্টাৰটিত আমাৰ, যে ইণ্টাৰনেটৰ ব্যৱস্থাৰ উদ্ভাৱনে আমাৰ বহু কাম আজিকালি সহজসাধ্য কৰি তুলিছে। হয়তো ন, ইণ্টাৰনেট হোৱাৰ কাৰণে আজি আমাৰ কিমান কাম সহজসাধ্য হৈছে। মানে তুমি যে মোক চাই আছা এতিয়া মোবাইলত যে ভিডিঅ'টো চাই আছা, কিহৰ কাৰণে? আজি ইণ্টাৰনেটৰ কাৰণে আজি তোমালোকৰ ভিডিঅ'বোৰ কুৱেশ্যন এনচাৰ লাগিলে মোবাইলত চাৰ্চ কৰি দিয়াৰ লগে লগে কুৱেশ্যন এনচাৰ আহি যায়, যি চেপ্টাৰৰ লাগে, যিটো ক্লাছৰ লাগে। চ' এইবিলাক আজি কিহৰ কাৰণে সম্ভৱ হৈছে? আমাৰ ইণ্টাৰনেটৰ কাৰণে সম্ভৱ হৈছে। চ' কিছু সময় ৰাহি হৈছে, হয়নে নাই? তাৰপিছত মানে ইয়াতে সেই ইণ্টাৰনেটৰ বিষয়ে লিখা আছে, তোমালোকে অকণমান পঢ়ি চাবা। তথাপিও মই কবিতাটো তোমালোকক এবাৰ পঢ়াই দিছোঁ, তোমালোকে মোৰ সৈতে কবিতাটো মাতি যাবা। ঠিক আছে, আমাৰ জনৰ মোবাইল ফোনৰ টানটো অলপ বেছি, সদায় ঘৰত আজৰি পৰত বুটামত থাকে হেঁচি, হাতৰ টিপত পঢ়াৰ এপত কৰি অনুসন্ধান, ইণ্টাৰনেটৰ জৰিয়তে পায় বহু কথাৰ জ্ঞান, উচিত প্ৰয়োগ নকৰিলে পিছে বিপদে আগচি ধৰে, ইয়াতে প্ৰায় সুফল কুফল ঠগৰ হাততো পৰে, অসাধু লোকে চেক চাই থাকে আনৰ দুৰ্বলতাৰ, সুবিধা পালে হৰলুকি কৰে নাই তাৰ প্ৰতিকাৰ। তাৰপিছত দিছে, ভয়ে লাগে যিহে দিনকাল, আমাৰ জন্তু সৰু, নাজানি নুবুজি ক্লিক কৰি দিলে নহ'বনে বিপদ বাৰু, সেয়েহে জোনক বুজাও সদায়, দিবা চাই চিটি খোজ, পানীৰ তলৰ কাঁইটৰ দৰে থাকে অকতলা গজ, কেওফালে আজি বাঢ়িব ধৰিছে চাইবাৰ অপৰাধ, সাৱধান নহয় পাছৱৰ্ড দিলে ধন মানৰ শৰাধ। গম পাইছা? চ' তোমালোকক আজি ইণ্টাৰনেটৰ বিষয়ে এইটো বুজাইছে যে তোমালোকে যে ফোন চাই থাকা, ফোনত যি টি চাই থাকা ন, ফোনটো ভালো আমাৰ একফালেদি চাব গ'লে বেয়াও। চ' তোমালোকে আজিকালি কিমান চাইবাৰ অপৰাধ ওলাই থাকে, গম নোপোৱাকৈ পাছৱৰ্ড ল'ব, কিবা ল'ব, লৈ কেনে মোবাইলৰ ডিটেইলছটো গোটেই লৈ পেলাই। চ' এইবিলাকৰ কাৰণে তোমালোকেও মানে অকণমান সাৱধান বানী হ'ব লাগে। মোবাইলত হাতৰ টিপাত ক'ৰ কি হৈ যায় আজিকালি ক'ব নোৱাৰি ন। গতিকে তেনেকুৱাকৈ কিমান কেছ ঘটনা হৈ থাকে তোমালোকে চাগে শুনিয়ে পাইছা, সেইটোৱে কৈছে। চ' ইয়াতে এতিয়া হিচাপে তলত বাওঁফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলি মেলিকৈ দিয়া আছে, শব্দৰ লগত অৰ্থবোৰ মিলাও আহা। ইয়াতে দিছে ঠগ। ঠগ মানে কি? আমাৰ ঠগ মানে প্ৰতাৰক। ঠিক আছে, প্ৰতিকাৰ মানে কি? আমাৰ প্ৰতিকাৰ মানে হৈছে নষ্ট বা শেষ। হৰলুকি মানে কি? আমাৰ হৰলুকি মানে থিতাতে নাইকিয়া হোৱা কাৰ্য। অকতলা মানে কি? ডালপাত নুগুচোৱা বা আদি। শৰাধ মানে আপদ গুচাবলৈ কৰা উপায়। ঠিক আছে, তাৰপিছত ইয়াতে দিছে আমাক 2 নম্বৰৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঠিক আছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে। চ' তাৰ কাৰণে মই তোমালোকৰ বাবে উত্তৰবোৰ লিখি লৈছোঁ ইয়াতে চাই যোৱা যে কবিতাটোৰ বিষয়বস্তু কি? কবিতাটোৰ বিষয়বস্তু হ'ল সতৰ্কতাই সুৰক্ষা। তাৰপিছত খটোত কৈছে যে অসাধু লোকে ইণ্টাৰনেটৰ জৰিয়তে কি কৰিব বিচাৰে? অসাধু লোকে আনৰ ব্যক্তিগত তথ্য ইণ্টাৰনেটৰ সহায়ত চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে। তাৰপিছত গটোত কৈছে যে চাইবাৰ সুৰক্ষা বুলিলে কি বুজা? গৰ উত্তৰটো হৈছে কিছুমান লোকে আনৰ ব্যক্তিগত তথ্য ইণ্টাৰনেটৰ সহায়ত চুৰি কৰি ইয়াৰ অপব্যৱহাৰ কৰে, ফলত লোকসকলে যথেষ্ট কষ্ট ভুগিবলগীয়া হয় আৰু তেওঁলোকৰ ধন সম্পত্তিৰ লগতে মান সন্মানো হেৰুৱায়। এনে বিপদৰ পৰা সুৰক্ষিত হৈ থকাটোৱে চাইবাৰ সুৰক্ষা বুলি কোৱা হয়। প্ৰশ্নোত্তৰবিলাক তোমালোকে লিখি যাই থাকিবা দেই। ঘৰটোত কি কৈছে চোৱা, যে অকতলা গছ বুলিলে কি বুজা? উত্তৰ হৈছে ঠাল ঠেঙুলি নকটা গছ বা বাঁহ আদি। তো 2ৰ প্ৰশ্নোত্তৰ কেইটা দিলো। এইবাৰ আমি নেক্সট পাৰ্টত আমি চাম 3 নম্বৰ। 3ত কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ ভাবা আৰু লিখা। যে ইণ্টাৰনেট ব্যৱস্থাৰ দুটাকৈ সুফল আৰু কুফলৰ বিষয়ে লিখা। চ' মই 3ৰ ক খ গ ঘৰ উত্তৰ মই বহীত লিখি লৈছোঁ, তাত চাই যোৱা তোমালোকে। ঠিক আছে,
সো তিনিত মই লিখি লৈছো যে কটো চোৱা ইন্টাৰনেটৰ ব্যৱস্থাৰ দুটাকৈ সুফল আৰু কুফল লিখা মানে সুফল কি লাভ হৈছে আৰু কুফল কি আমাৰ মানে অপকাৰ হৈছে সো উপকাৰ আৰু অপকাৰ লিখিব দিছে সো আমাৰ ইন্টাৰনেটটো সুফল লিখিম ঠিক আছে সুফল 1 নম্বৰ ইন্টাৰনেটৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত অতি কম সময়তে যোগাযোগ কৰিব পাৰি আৰু 2 নম্বৰ পইণ্টটো লিখিছো যে কি ইন্টাৰনেটৰ সহায়ত অনলাইন ক্লাছ বহুতো নজনা কথা জানিব পাৰি তাৰপিছত এইবাৰ আমি আহিছো কুফলৰ বিষয়ে কুফলত লিখিছে যে কি অতিমাত্ৰাত ইন্টাৰনেট বা মোবাইল ব্যৱহাৰ কৰিলে চকুৰ সমস্যা টোপনিৰ অসুবিধা আৰু মানসিক চাপ বৃদ্ধি হয় আৰু 2 নম্বৰ পইণ্টটো লিখিছো যে ইন্টাৰনেটৰ জৰিয়তে সাইবাৰ অপৰাধ ভুৱা খবৰ প্ৰচাৰ আৰু ব্যক্তিগত তথ্য চুৰি হোৱাৰ আশংকা থাকে তাৰপিছত এইবাৰ আমি আহিছো হত কৈছে যে কবিতাটো জনক চাই চিতি খোজ দিবলৈ কিয় কোৱা হৈছে উত্তৰ কাৰণ মোবাইল ব্যৱহাৰে জনক বিপদত পেলাব পাৰে সেইকাৰণে ঠিক আছে এবাৰ আমি লিখিম গটোত কৈছে সাইবাৰ অপৰাধীৰ নিজকে বচাই ৰাখিবলৈ কেনেদৰে সাৱধান হ'ব লাগে উত্তৰটো হৈছে সাইবাৰ অপৰাধীৰ পৰা বাচিবলৈ শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে অচিনাকি লিংক খুলি চাব নালাগে ব্যক্তিগত তথ্য কাকো দিব নালাগে সুৰক্ষিত ৱেবছাইট ব্যৱহাৰ কৰিব লাগে ঘৰটোত কৈছে যে কবিতাটো পঢ়ি তোমাৰ ভাল লগা আন এটি নতুন শিৰোনামা দিয়া যে কবিতাটোৰ এটা নাম দিব দিছে আমাক আমি দিলো যে কি সুৰক্ষিত ইন্টাৰনেট আইটো আমি আমাৰ মতে নাম দিলো এনে আমাৰ তোমালোকৰ কবিতাটোৰ নাম কি আছিল সতৰ্কতাই সুৰক্ষা কিন্তু আমি দিলো যে কি সুৰক্ষিত ইন্টাৰনেট ঠিক আছে সো তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক লিখি লবা বুজি পাইছা সো ইয়াতে আমি তোমালোকক কি কৰিলো তিনিৰ প্ৰশ্ন উত্তৰখিনি আমি গোটেই দি দিলো এবাৰ ইয়াতে চাৰিটোত কি কৈছে চোৱা যে তলত দিয়া প্ৰশ্নটোৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ভয়ে লাগে যিহে দিনকাল আমাৰ জন্তু সৰু নাজানি নুবুজি ক্লিক কৰি দিলে নহবনে বিপদ বাৰু জন নামৰ সৰু ল'ৰাটিয়ে নাজানি নুবুজি ইন্টাৰনেট ব্যৱহাৰ কৰিলে কেনে ধৰণৰ বিপদ হ'ব পাৰে বুলি আশংকা কৰা হৈছে সো মই 4 নম্বৰ উত্তৰটো মই কপিত লিখি লৈছো তোমালোকে তাৰ পৰা চাই লিখিবা ঠিক আছে এইটো 4 নম্বৰৰ উত্তৰ মই বহিত লিখিছো ঠিক আছে এইটো 4 নম্বৰৰ উত্তৰটো এইটো যে জন নামৰ উত্তৰটো ইয়াৰ পৰা চাই যাবা জন নামৰ সৰু ল'ৰাটিয়ে নাজানি নুবুজি ইন্টাৰনেট ব্যৱহাৰ কৰিলে নানা ধৰণৰ বিপদৰ সন্মুখীন হ'ব পাৰে বুলি আশংকা কৰা হৈছে কি বিপদ পইণ্ট 1 টো লিখিছো যে কি সাইবাৰ অপৰাধীয়ে ব্যক্তিগত তথ্য পাছৱৰ্ড বা বেংকৰ তথ্য চুৰি কৰিব পাৰে আৰু 2 নম্বৰ পইণ্টটো লিখিছো যে কি অনলাইন গেম বা অনুপযুক্ত বিষয়বস্তুৰ প্ৰভাৱত ল'ৰা ছোৱালীৰ মনোযোগ পঢ়া-শুনাৰ পৰা আঁতৰি যাব পাৰে আৰু 3 নম্বৰ পইণ্টটো যে কি বেছি সময় ইন্টাৰনেট ব্যৱহাৰ কৰিলে শৰীৰত বহু সমস্যাই দেখা দিব পাৰে ঠিক আছে ঠিক তেনেদৰে এবাৰ আমি 5 নম্বৰটো লৈ আহিছো এইটো কিতাপত 5 নম্বৰটো চোৱা যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কেউফালে আজি বাঢ়িব ধৰিছে সাইবাৰ অপৰাধ সাৱধান নহয় পাছৱৰ্ড দিলে ধন মানৰ হৰাত এইটো আমাক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে এতিয়া আমি এইটো 5 নম্বৰটোৰ এইটো উত্তৰটো ইয়াতে লিখিছো চাবা দে যে প্ৰসংগ উক্ত কথাবাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সতৰ্কতাই সুৰক্ষা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে সংগতি এই পদ্যভাষীৰ জৰিয়তে সকলোকে সচেতন হৈ সাইবাৰ অপৰাধৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ উপদেশ দিছে ব্যাখ্যা কবিয়ে বৰ্তমান সময়ত বৃদ্ধি পোৱা সাইবাৰ অপৰাধৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰিছে আজিকালি বহু অপৰাধীয়ে ইন্টাৰনেটৰ সহায়ত মানুহৰ ব্যক্তিগত তথ্য পাছৱৰ্ড বা বেংকৰ তথ্য চুৰি কৰি বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰে যদি মানুহে অসাৱধান তাৰ নিজৰ গোপন তথ্য আনক দিয়ে তেন্তে ধন সম্পত্তি হেৰুৱাৰ লগতে সমাজত সন্মান হানি হ'ব পাৰে সেইবাবে ইন্টাৰনেটৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগে সো তোমালোকে এইখিনি উত্তৰ লিখিবই লাগিব ঠিক আছে এতিয়া মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ দি দিলো সো তোমালোকে আশা কৰো ভালদৰে চাই লবা
এতিয়া আমি আহিছো ইয়াৰে ভাষা অধ্যয়নলৈ ভাষা অধ্যয়নত কৈছে যে কি জানো আহা পানীৰ তলৰ কাঁইটৰ দৰে থাকে অকতলা গছ ওপৰৰ পদ্যভাগী যে ইয়াতে যে পানীৰ তলৰ কাঁইট বুলি উল্লেখ কৰিছে সেই পানীৰ তলৰ কাঁইটটো কি এটা আমাৰ খণ্ড বাক্য ইয়াৰ অৰ্থ হ'ল নেদেখা নজনা তাৰ মানে গম পাইছানে বিপদ বা গোপন শত্ৰু মানে মানুহৰ যে নজনাকে ধৰ তোমালোকে মোবাইল চাই থাকা জানি শুনিতো ভুল নকৰা কেতিয়াবা হঠাৎ কিবা ভুল হৈ যায় যিকোনো ক্ষেত্ৰত সেইবিলাক কি বুলি কোৱা হয় আমাৰ পানীৰ তলত কাঁইট বুলি কোৱা হয় যিটো নাভাবি নিচিন্তে কৰা ভুল হঠাৎ হৈ যায় মানে সো হেতু বুজাইছে খণ্ড বাক্যটোত থকা পানীৰ তলৰ কাঁইট এই তিনিটা পদে নিজৰ অৰ্থ এৰি উক্ত অৰ্থ প্ৰকাশ কৰিছে তোমালোকে আৰু নাভাবিবা যে পানীৰ তলৰ কাঁইট তাৰ মানে পানীৰ তলৰ আমি ভাবো যে কি পানীৰ তলত থকা কাঁইট নেকি সেইটো নহয় কিন্তু পানীৰ তলৰ কাঁইট মানে কি বিপদ বা গোপন শত্ৰু যিটো গম নপোৱাকে মানুহৰ মানে শত্ৰু থাকে বা বিপদ হয় সেইটো বুজাইছে তাৰ মানে গম পাইছানে সো জতুৱা শব্দৰ অৰ্থ হ'ল জাতি বা জাতিৰ সম্বন্ধীয় জতুৱা ঠাঁচ মানে ভাষাৰ স্বকীয় লক্ষণ বা বৈশিষ্ট্য থকা গড় শৈলী সো এনেকৈ কিছুমান জতুৱা ঠাঁচ দি থৈ যেনে পানীত হাঁহ নচৰা মানে তোমালোকে নাভাবিবা যে পানীত যে হাঁহ চৰে হাঁহটো নচৰা হ'ল তেনেকুৱা নহয় পানীত হাঁহ নচৰা মানে মানুহৰ মানে অৱস্থা কেতিয়াবা যে তাৰ অৱস্থাই নহয় আছে তাৰ মানে যিটো এটা মানে কঠিন সময় সেইটোত কয় পানীত হাঁহ নচৰা অৱস্থা বুলি কয় সেইবুলি আমি এই হাঁহটোৰ কথা বুজোৱা নাই মানুহৰ যে কেতিয়াবা এনেকুৱা অৱস্থা হৈ পৰে তাৰ মানে কি কৰিব কি নকৰিব উপায়বিহীন সেইটোক পানীত হাঁহ নচৰা অৱস্থা বুলি কয় তাৰপিছত আহিল পানীৰ মিঠৈ কপাল ফুল মানে কি সৌভাগ্য কপাল ফুল মানে কি কৰবাত খুন্দা খালে যে কপালখন ফুলি উঠে সেইটো বুজোৱা নাই আকৌ কপাল ফুল মানে সৌভাগ্য ধৰা কাৰোবাৰ কোনোবা কিবা পৰীক্ষাত পাছ কৰিলে কাৰোবাৰ কিবা ভাল সুখ হ'ল কিবা ভাল কাম হ'ল সেইটো কপাল ফুলা বুলি কয় তাৰ কপাল ফুলি গ'ল তাৰ মানে এইটো আৰু কপাল ফুট মানে আকৌ কপালখন ফুটি যোৱা নহয় কিন্তু কপাল ফুট মানে দুৰ্ভাগ্য কাৰোবাৰ কিবা হঠাৎ বিপদ হ'ল সেইটো কি বুলি কয় আমাৰ কপাল ফুট বুলি কয় সো এনেকুৱা ধৰণৰ শব্দবিলাকক আমাৰ জতুৱা ঠাঁচ বুলি কোৱা হয় সো তোমালোকে এইটো অকণ বুজি ল'বা ঠিক আছে তাৰপিছত ইয়াতে কিছুমান জতুৱা ঠাঁচ দিয়া আছে তোমালোকে মুখস্থ কৰি থবা ইটস ভেৰি ভেৰি ইম্পৰ্টেণ্ট পানীত হাঁহ নচৰা মানে অভাৱে জুৰুলা কৰা গাই বাইছা মানে কি চেষ্টা কৰিছা জোনলাই মানে কি চন্দ্ৰ উদয় হয় ভাত বাঢ়ে মানে কি কাঁহীত ভাত দিয়ে বেলি উঠ মানে সূৰ্য উদয় হয় পানীৰ মিঠা মানে কি অসম্ভৱ বা অবাস্তৱ খাই পাত ফলা মানে কি অহলাগি আঠুলা মানে কি শৰণাপন্ন সো এইবিলাক তোমালোকে চাই লিখিবা 7 নম্বৰটোত কি কৰা আছে এতে বোলে কাষত আমাৰ শব্দবিলাক দিয়া আছে মাজৰ খালী ঠাইবিলাকত কি হ'ব এই বাকচটোৰ পৰা চাই কেনে আমাক ইয়াতে বহাব দিছে সো তোমালোকক মই বহাই দিছো ডাইৰেক্টলি বহাই যাবা ইয়াত আছে যে জালত পৰি থকা হৰিণীজনীৰ চকুলৈ চাই কাউৰীয়ে ক'লে তোমাক মই আগতে হকিয়াইছিলো যে অলপ চাই চিতি চলিব লাগে এইটো হ'ব চাই চিতি চলিব লাগে যাৰে তাৰে এতে হ'ব যাৰে তাৰে লগত মিত্ৰতা কৰিলে এতে হ'ব দেহা বেহাৰ ক্ষতি হ'বই তুমি নজনা নুবুজাকৈ ধূৰ্ত শিয়ালটোৰ লগত মিত্ৰতা কৰিছিলা মোক অলপ সময় দিয়া ভাবি গুণি কিবা এটা বুদ্ধি উলিয়াব লাগিব শিয়ালটো কল্পনাত উটি ভাহি থাকক তাক সফল হ'ব নিদিও এতিয়া ধৈৰ্য ধৰি থাকা ধৈৰ্য পৰম বল বুলি গুণী জ্ঞানী লোকে কয় মই গছৰ ওপৰত বহি ইফালে বতে সিফালে চাই থাকিম খেতিয়কজন অহা দেখিলে মই কা কৈ চিঞৰি দিম তুমি লগে লগে মৰাৰ ফাও জুৰি জিভা উলিয়াই পৰি থাকিবা মানে ইয়াৰ পৰাই মই এই খালী ঠাইকেইটা শব্দকেইটা ভৰাইছো সো এইবিলাক আৰু ইমান এটা দি নাথাকো আৰু নালাগে তথাপিও তোমালোকে মানে কি কৰিবা ইয়াতে দিয়া আছে নহয় এই জাননী ইয়াতে জাননী দিয়া আছে জাননীখন অকণমান পঢ়িবা মানে কেনেকে লিখে এই লিখাৰ মানে থাম্বনেইলটো কেনেকুৱা সেইখিনি অকণমান চাবা আৰু ইয়াতে এজাৰ কেনেকে লিখে বয় বস্তু ধৰ কাৰোবাৰ চুৰি হ'ল সো ইয়াতে কেনেকে লিখিব লাগে তাত তোমালোকৰ মানে গঠনটো দিয়া আছে চব বস্তুৰ এটা গঠন থাকে ন গতিকে সেই গঠনটো তোমালোকে ইয়াৰ পৰা যদি অকণমান চাই লোৱা লাষ্টত নিজে লিখিব পৰা হ'বা সো মানে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আৰু তোমালোকে যদি মানে ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু ইয়াৰ পিছত চাগে তোমালোকে স্ক্ৰীনত নেক্সট অধ্যায় দেখিছায়ে পাঠ 11 ছাত্ৰৰ কৰ্তব্য সো এইটো চাই লোৱা ঠিক আছে ইয়াৰে প্ৰশ্নোত্তৰখিনি চাই লোৱা ওকে